যোৱা নিশা ৰূপহীহাটৰ কদমগুৰিৰ এঘৰত উদ্ধাৰ এটা গঁড়ৰ খৰ্গ। খৰ্গটোৰ ওজন 1 কেজি 200 গ্ৰাম। কদমগুৰিৰ আবু হানিফাৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে গঁড়ৰ খৰ্গটো। আটক হয় আবু হানিফা। আৰক্ষীয়ে বঙাইগাঁও আৰু নগাঁৱৰ পৰা দুজন লোকক আটক কৰি তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত কদমগুৰিৰ আবু হানিফাৰ ঘৰত অভিযান চলাইছিল। ৰূপহীহাট আৰক্ষীয়ে আটকাধীন তিনিওকে জেৰা অব্যাহত ৰাখিছে। পুনৰ দিছো এক গুৰুত্বপূৰ্ণ খবৰ। যোৱা নিশা ৰূপহীহাটৰ কদমগুৰিৰ এঘৰত উদ্ধাৰ এটা গঁড়ৰ খৰ্গ। খৰ্গটোৰ ওজন 1 কেজি 200 গ্ৰাম। কদমগুৰিৰ আবু হানিফাৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে গঁড়ৰ খৰ্গ আৰু আটক আবু হানিফা। আৰক্ষীয়ে বঙাইগাঁও আৰু নগাঁৱৰ পৰা দুজন লোকক আটক কৰি আনে আৰু তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত কদমগুৰিৰ আবু হানিফাৰ ঘৰত চলাই অভিযান। ৰূপহীহাট আৰক্ষীয়ে আটকাধীন তিনিওকে জেৰা অব্যাহত ৰাখিছে।